হেল্ল' এভৰিৱান। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম আসাম গভৰ্ণমেণ্ট স্কিমৰ অথবা অসম চৰকাৰৰ উল্লেখযোগ্য কিছুমান গুৰুত্বপূৰ্ণ আঁচনিৰ সম্পৰ্কে। এই অধ্যায়টোত আপোনালোকে বহুত ইম্পৰ্টেণ্ট কথাবিলাক পাব আৰু আমাৰ চেনেলটোৰ নাম হৈছে ষ্টাডি উইথ JM। আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এতিয়া আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ আলোচনাটো হৈছে অসমমালা আঁচনি। এই অসমমালা আঁচনিৰ অধীনত কি হৈছে, গাঁও আৰু আধুনিক চহৰৰ সৈতে সংযোগ স্থাপনৰ বাবে ৰাজ্যখনৰ স্বপ্ন পূৰণ কৰিবলৈ ভাৰতমালা প্ৰকল্পৰ অধীনত অসমমালা আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ মুখ্য পথসমূহ সংযুক্ত কৰা হ'ব। অসমমালা আঁচনিৰ জৰিয়তে কি কৰা হ'ব, যিবিলাক ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ মুখ্য পথসমূহক সংযোগ কৰা হ'ব, কানেক্টেড কৰা হ'ব। তাৰপিছত এই প্ৰকল্পটো অথবা অসমমালা প্ৰকল্পটো অসমৰ ৰাজহুৱা কাম কাজ আৰু পথ বিভাগৰ দ্বাৰা নিৰীক্ষণ কৰা আৰু ৰূপায়ণ কৰা হয়। আৰু অসমমালা আঁচনিৰ কিছুমান আমি উদ্দেশ্য পাওঁ। উদ্দেশ্য আৰু সুবিধাসমূহ কি হ'ব? এই অসমমালা আঁচনিৰ উদ্দেশ্য হৈছে ৰাজপথখনৰ পৰিবহণ ব্যৱস্থা সংযোগ কৰা আৰু সুদৃঢ় কৰা আৰু ৰাজ্যখনত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা উন্নত কৰা। অসমমালা আঁচনিৰ উল্লেখযোগ্য উদ্দেশ্য আৰু সুবিধাসমূহৰ ভিতৰত কি কৈছে, ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা আৰু পৰিবহণ ব্যৱস্থা উন্নত কৰা। এই আঁচনি ৰাজ্যিক ঘাইপথ আৰু জিলা পথসমূহৰ সংযোগ উন্নত কৰিব। ইয়াৰ নেক্সট উদ্দেশ্যটো হৈছে এই গাঁওসমূহক চহৰসমূহৰ সৈতে সংযোগ কৰিব। অসমমালা আঁচনিৰ আৰু এটা উদ্দেশ্য কি কৈছে, গাঁও আৰু চহৰসমূহৰ সৈতে সংযোগ স্থাপন কৰিব, কানেক্টেড কৰিব। তাৰপিছত কি কৈছে, ই ৰাজ্যখনৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। নতুন নিযোগ, ইট উইল জেনেৰেল নিউ এমপ্লয়মেণ্ট অপৰচুনিটিজ ইন দ্য ষ্টেট। এই ৰাজ্যখনৰ নতুন নিয়োগৰ সৃষ্টি কৰিব। কিহে? অসমমালা আঁচনিৰ জৰিয়তে। এই আঁচনিৰ দীৰ্ঘকালীনভাৱে সামগ্ৰিক আন্তঃগাঁথনি উন্নতি কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ হ'ব। তাৰপিছত আমি কি পালো, মিছন অমৃত সৰোবৰ আসাম। মিছন অমৃত সৰোবৰ অসমৰ এই আঁচনিৰ বিষয়ে আমি এতিয়া কি জানিম সেইটো সম্পৰ্কে এতিয়া পঢ়িম। মিছন অমৃত সৰোবৰ হৈছে দেশৰ প্ৰতিখন জিলাত কমেও 75টা অমৃত সৰোবৰ পুখুৰী নিৰ্মাণ উন্নয়ন। ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে প্ৰায় 50,000 অমৃত সৰোবৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে। তাৰপিছত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ ইয়াৰ বাবে অসমৰ নডেল এজেঞ্চি। ইয়াৰ উদ্দেশ্যসমূহ কি, অবজেক্টিভসমূহ কি, সেই সম্পৰ্কে এতিয়া চাম। প্ৰতিটো অমৃত সৰোবৰ ন্যূনতম 1 একৰ ভূমি আৰু 10,000 ঘনমিটাৰ পানী ধাৰণৰ ক্ষমতা থাকিব লাগিব। ক'ত থাকিব লাগিব? অমৃত সৰোবৰ আঁচনিত থাকিব লাগিব। মিছন অমৃত সৰোবৰ লক্ষ্য হৈছে, ইয়াৰ এম কি, লক্ষ্য কি? সেই লক্ষ্য হৈছে অসমৰ প্ৰতিখন জিলাত 75টা জলাশয় নিৰ্মাণ আৰু পুনৰুজ্জীৱিত কৰা। কি কৈছে তাৰমানে, মিছন অমৃত সৰোবৰ 1 নম্বৰ লক্ষ্য হৈছে কি, প্ৰত্যেকখন জিলা, অসমৰ প্ৰত্যেকখন জিলা, আমাৰ অসমত 35টা জিলা আছে। এই 35টা জিলাত একোখন জিলাত কিমানটা জলাশয় থাকিব লাগিব? 75টা জলাশয় থাকিব লাগিব আৰু ই পুনৰুজ্জীৱিত কৰিব লাগিব। আৰু নেক্সট উদ্দেশ্যটো কি হৈছে, গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে গোটেই বছৰ জুৰি পানীৰ উপলব্ধতা সুনিশ্চিত কৰিব লাগিব সেই গাঁওসমূহক। আৰু অতিৰিক্ত উপাৰ্জনকাৰী সম্পত্তি হিচাপে আৰু উদাহৰণস্বৰূপে বাণিজ্যিক খেতিপথাৰৰ জৰিয়তে গাঁৱৰ অৰ্থনীতিৰ বিকাশৰ বাবে পৰিপূৰক হ'ব লাগিব। তাৰপিছত অমৃত সৰোবৰ আঁচনিৰ জলভাগৰ চাৰিওফালে বাণিজ্যিক বৃক্ষৰ 3 ৰোপণ কৰা হ'ব আৰু পৰিকল্পিত বৈজ্ঞানিক পদ্ধতিৰে পুখুৰীত মীন পালন কৰা হ'ব। তাৰমানে এই অমৃত সৰোবৰ যিটো আঁচনি আছে, এই আঁচনিৰ অধীনত গাঁওসমূহত কি কৰিব লাগিব, পুখুৰীসমূহত মীন পালনৰ ব্যৱস্থা কৰিব লাগিব বুলি এইটোৰ উদ্দেশ্য কৈছে। আৰু ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউট অফ স্পেচ এপ্লিকেশ্যন এণ্ড জিঅ'মেট্ৰিক নেশ্যনেলৰ উদ্যোগত
অমৃত সৰোবৰ পৰ্টেল আৰু এটা মোবাইল এপ প্ৰস্তুত কৰা হৈছে। অমৃত সৰোবৰ পৰ্টেল আৰু এটা মোবাইল এপ প্ৰস্তুত কৰা হৈছে। BISAGN, যিটো সমগ্ৰ ভাৰতত অভিযানৰ অগ্ৰগতি কাম-কাজ অনুসৰণৰ বাবে ব্যৱহাৰ কৰা হ'ব। নেক্সটত কি কৈছে, অমৃত সৰোবৰ আঁচনিৰ ৰাজ্য আৰু জিলাসমূহৰ জৰিয়তে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আঁচনি, মহাত্মা গান্ধী NRGS পঞ্চদশ বিত্ত আয়োগৰ অনুদান, প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, উপ আঁচনি যেনে জলচ্ছেদ উন্নয়ন উপাদান, হৰখেদ পানী আদিৰ দৰে বিভিন্ন আঁচনিৰ সৈতে ৰাজ্য আৰু জিলাৰ জৰিয়তে কাম কৰে। এতিয়া আমি নেক্সটত পঢ়িম অৰুণোদয় আঁচনি। ভেৰি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে, আপকামিং এক্সামৰ কাৰণে আমাৰ অসমত অৰুণোদয় আঁচনিখন বহুত মানুহে পাইছে। অসমত অৰুণোদয় আঁচনি বহুত মানুহৰ পাইছে। এই অৰুণাচল আঁচনিৰ লক্ষ্য কি, ইয়াৰ উদ্দেশ্য কি, সেই সম্পৰ্কে এতিয়া আমি পঢ়িম। অৰুণোদয় আঁচনিখনৰ 2020 চনৰ 2 অক্টোবৰ তাৰিখে আৰম্ভ হয়। অৰুণোদয় আঁচনিখন কিমান চনত আৰম্ভ হয়? 2020 চনৰ 2 অক্টোবৰৰ পৰা আমাৰ অসমত আৰম্ভ হয়। বিত্ত মন্ত্ৰালয় উদ্যোগত অসম বিধানসভাৰ মজিয়াত বাজেট ভাষণ 2020 পৰা 21 ঘোষণা কৰা হৈছিল আৰু 2020 চনৰ 2 অক্টোবৰত মুকলি কৰা হয়। আমাৰ অসম বিধানসভাৰ আছাম লেজিছলেটিভ এছেম্বলিত বা বিধানসভাৰ মজিয়াত এইটো ভাষণ দিছিল কেতিয়া? 2020-21 বিত্ত মন্ত্ৰালয়ৰ উদ্যোগত। আৰু এই আঁচনিটো মুকলি হৈছিল 2020 চনৰ 2 অক্টোবৰ তাৰিখে। অৰুণোদয় আঁচনিৰ এতিয়া কি কি উদ্দেশ্য আছে? অৰুণোদয় আঁচনিখন আমাৰ অসমত কিয় আনিছে, কিহৰ কাৰণে আনিছে, সেই সম্পৰ্কে আমি এতিয়া পঢ়িম। 1 নম্বৰ কি কৈছে, প্ৰতিমাহে প্ৰত্যেক লাভৰ নগদ ধন হস্তান্তৰৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ দৰিদ্ৰতা নিৰ্মূল আৰু আৰ্থ-সামাজিক অন্তৰ্ভুক্তিৰ পৰিকল্পনা। তাৰমানে কি কৈছে, প্ৰতি মাহে প্ৰত্যেকজন দৰিদ্ৰ লোকসকলে কি কৰিব পাৰিব, আমাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে কিছুমান লাভান্বিত হ'ব পাৰিব। এই আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে কি, পৰিয়ালৰ মুৰব্বী হিচাপে নিৰ্বাচিত মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তোলা। অসমৰ প্ৰত্যেকখন যিবিলাক দৰিদ্ৰ মহিলা আছে পৰিয়ালৰ মুৰব্বী, সেই পৰিয়ালৰ মুৰব্বীবিলাকক কি কৰা হৈছে, আৰ্থিকভাৱে সবল কৰি তোলাই হৈছে অৰুণোদয় আঁচনিৰ মুখ্য উদ্দেশ্য। ইয়াৰ সুবিধাসমূহ কি কি, অৰুণোদয় আঁচনিৰ সুবিধাসমূহ কি কি, সেই সম্পৰ্কে এতিয়া পঢ়িম। মাহেকত কিমান পাব? 1250 টকাকৈ বৃদ্ধি হ'ল অৰুণোদয় আঁচনি। বিদ্যুৎ বিল অতিৰিক্তৰ বাবে লাভ কৰিব 250 টকা। আমাৰ অৰুণোদয় আঁচনি মাহেকত পাই আছে 1250 টকাকৈ আৰু বিদ্যুৎ বিলৰ কাৰণে পাই থাকিব কিমান? 250 টকাকৈ। সেইটো আছিল অৰুণোদয় আঁচনিৰ সুবিধা। তাৰপিছত কি আছে, এই আঁচনিৰ অধীনত সামৰি লোৱা প্ৰতিটো পৰিয়ালৰ মনোনীত মহিলাক 1250 টকাকৈ প্ৰদান কৰা হ'ব। কিমান টকাকৈ প্ৰদান কৰা হ'ব? 1250 টকাকৈ প্ৰদান কৰা হ'ব। এই ধনৰাশি ঔষধ, দাইল, চেনি, ফল-মূল, শাক-পাচলি ক্ৰয় কৰাৰ বাবে প্ৰদান কৰা হ'ব। কিহৰ কাৰণে? এই অৰুণোদয় আঁচনিৰ জৰিয়তে যিবিলাক পৰিয়ালৰ মুৰব্বী দৰিদ্ৰ মহিলা, সেইসকলক কি কৰা হ'ব, ঔষধ কিনাৰ বাবে, দাইল কিনাৰ বাবে, চেনি কিনাৰ বাবে, ফল-মূল কিনাৰ বাবে, শাক-পাচলি কিনাৰ বাবে সেইসকলক অসম চৰকাৰে প্ৰদান কৰিব মাহেকত 1250 টকাকৈ। নেক্সট সুবিধা কি আছে অৰুণোদয় আঁচনিৰ? এই আঁচনিৰ জৰিয়তে 26 লাখতকৈ অধিক দুখীয়া পৰিয়াল উপকৃত হ'ব বুলি অনুমান কৰা হৈছে। কিমান পৰিয়াল? 26 লাখতকৈ অধিক দুখীয়া পৰিয়াল এই অৰুণোদয় আঁচনিৰ জৰিয়তে তেওঁলোকে লাভান্বিত হ'ব বুলি অনুমান কৰা হৈছে। এই আঁচনিৰ সুবিধা লাভৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজৰ পৰা এগৰাকী মহিলা সদস্যক মনোনীত কৰিব লাগিব। এই আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে কি কৰিব লাগিব? এটা পৰিয়ালত মাত্ৰ এজন মহিলাক সদস্যক মনোনীত কৰিব লাগিব। এইটো এই আঁচনিৰ উদ্দেশ্য। তাৰপিছত অৰুণোদয় আঁচনিৰ কিছুমান যোগ্যতাও আছে। আমি কি কি যোগ্যতা পাওঁ, এলিজিবিলিটি কি, সেই সম্পৰ্কে এতিয়া আমি পঢ়িম।
কি কি যোগ্যতা সেই সম্পৰ্কে আমি এতিয়া পঢ়িম। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰী কি হ'ব লাগিব? অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় 2 লাখতকৈ বেছি হ'ব নালাগে। কি হ'ব নালাগে? আবেদনকাৰীৰ যিটো পৰিয়াল আছে সেই পৰিয়ালে 2 লাখতকৈ বেছি টকা উপাৰ্জন কৰা হ'ব নালাগিব। পৰিয়ালত অন্ততঃ এগৰাকী মহিলা সদস্য থাকিব লাগে। পৰিয়ালত অন্ততঃ এগৰাকী মহিলা সদস্য থাকিব লাগে। তাৰপিছত কি পাওঁ? অগ্ৰাধিকাৰ পৰিয়াল। অৰুণোদয় আঁচনিৰ অগ্ৰাধিকাৰ পৰিয়াল। কোন কোন পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ? ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত সুৰক্ষিত হোৱা বা নোহোৱাৰ নিৰ্বিশেষে বিধৱা মহিলা, বিবাহ বিচ্ছেদত মহিলা সদস্য, অবিবাহিত মহিলাৰ সদস্য আৰু পৰিয়ালৰ যিকোনো বিশেষভাৱে সক্ষম সদস্য থকা দৰিদ্ৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰমানে কি কৈছে? অৰুণোদয় আঁচনিৰ যিটো লাভ কৰিব সেই লাভ কৰাৰ কাৰণে কাক কাক অগ্ৰাধিকাৰ দিয়া হ'ব? 1 নম্বৰ কি হৈছে? বিধৱা মহিলাক, যিবিলাকৰ হাজবেণ্ড মৰি গৈছে তেওঁলোকক কি কৰা হ'ব? এই আঁচনিৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰা হ'ব। আৰু যিবিলাক মহিলা বিবাহ বিচ্ছেদ হৈছে, স্বামীৰ ঘৰৰ পৰা উভতি আহি নিজৰ ঘৰত আহিছে, সেইসকল মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু যিবিলাক বয়স বেছি হৈছে, তেওঁলোকক এতিয়ালৈকে বিয়া হোৱা নাই, অবিবাহিত হৈ আছে, তেওঁলোকক এই আঁচনিৰ অন্তৰ্গত কৰা হ'ব। তাৰপিছত কি কৈছে? পৰিয়ালৰ যিকোনো বিশেষভাৱে সক্ষম তাৰমানে বিশেষভাৱে সক্ষম যিবিলাক মহিলা মানুহ আছে বা পুৰুষ মানুহ থাকিলেও চলিব, সেইসকলক এই আঁচনিৰ সুবিধা প্ৰদান কৰিব পাৰিব। নেক্সট এতিয়া আমি কি পঢ়িম? অসম প্ৰজ্ঞান ভাৰতী আঁচনি, আসাম প্ৰজ্ঞান ভাৰতী স্কিম, সেই সম্পৰ্কে এতিয়া আমি পঢ়িম। এই আঁচনিৰ অধীনত কি কৰা হৈছে? যিবিলাক মেধাৱী শিক্ষাৰ্থী, সেই মেধাৱী শিক্ষাৰ্থীক স্কুটি দিয়াৰ ব্যৱস্থা কৰিছে। কোনে ব্যৱস্থা কৰিছে? অসম চৰকাৰে ব্যৱস্থা কৰিছে। যিবিলাক মানে মেধাৱী ছাত্ৰ, বহুত ভাল পঢ়িব পাৰে, সেইবিলাকক কি কৰা হৈছে? স্কুটি দিয়াৰ ব্যৱস্থা কৰিছে, তেওঁলোকক প্ৰেৰণা যোগাবৰ কাৰণে। তাৰপিছত কি কৈছে? চৰকাৰী বিদ্যালয়ত নামভৰ্তি মাচুল ৰেহাই, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, সেইবিলাক এই আঁচনিৰ পৰিয়ালত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত 1 লাখ শিক্ষাৰ্থীক পাঠ্যপুথি ক্ৰয় কৰিবলৈ 1000 টকা প্ৰদান কৰা হৈছে। কোন আঁচনিৰ জৰিয়তে? প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে। স্নাতক আৰু স্নাতকোত্তৰ মানে BA গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ যিবিলাক শিক্ষাৰ্থী আছে, তেওঁলোকৰ বাবে মাহেকত 1500 টকা আৰু 2000 টকাকৈ পাঠ্যপুথি ক্ৰয় কৰাৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। তাৰপিছত সকলো শিক্ষাৰ্থীক তেওঁলোকৰ মেছ ফিজৰ বাবে প্ৰতি মাহে 1000 টকাকৈ প্ৰদান কৰা হ'ব। তাৰপিছত 50,000 টকা এককালীন শিক্ষা ঋণ, ইৰিগেশ্যন লোন প্ৰদান কৰা হ'ব এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত। এতিয়া প্ৰজ্ঞান ভাৰতীয় আঁচনিত মাচুল ৰেহাইৰ আঁচনি, প্ৰজ্ঞান ভাৰতীৰ অধীনত মাচুল ৰেহাইৰ আঁচনি কেনেকুৱা ধৰণৰ? এইটো ইয়াৰ লক্ষ্য হৈছে কি? লক্ষ্য হৈছে ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীৰ সুবিধা লাভ কৰা আৰু উচ্চ শিক্ষা সুবিধা লাভ কৰাৰ সহায় কৰা আঁচনিৰ লক্ষ্য। যিবিলাকে BA, BSc, BCom আৰু MCom, MSc, MCom এইবিলাক পাঠ্যক্ৰমত প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীৰ বাবে এই আঁচনিসমূহ প্ৰযোজ্য হ'ব। তাৰপিছত যিকোনো স্ববিত্তীয় পাঠ্যক্ৰমৰ নামভৰ্তি লোৱা ছাত্ৰ ছাত্ৰী এই আঁচনিৰ অধীনত যোগ্য নহয়। স্ববিত্তীয় তাৰমানে যিবিলাক প্ৰাইভেট কলেজত এডমিশ্যন ল'ব, সেইবিলাকক এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আওতালৈ ল'ব নোৱাৰিব বুলি কৈছে। আৰু যিসকল শিক্ষাৰ্থীৰ পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন
সকলো উৎসৰ পৰা 2 লাখ টকাতকৈ কম হয় তেওঁলোকে এই আঁচনিৰ অধীনত লাভ কৰিব পাৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ যেটো আঁচনি আছে এই আঁচনিটো লাভ কৰাৰ বাবে তেওঁলোকৰ গাৰ্জেনৰ 2 লাখ টকাকৈ ইনকাম বছৰত 2 লাখতকৈ কম হ'ব লাগিব, বেছি হ'ব নোৱাৰিব। যদি বেছি হয় তেতিয়াহ'লে এই আঁচনি অন্তৰ্ভুক্ত হ'ব নোৱাৰে। তাৰপিছত নেক্সট কৈছে কি, যদি শিক্ষাৰ্থীৰ অভিভাৱকৰ পিতৃ মাতৃ কোনোবাই ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধ চৰকাৰৰ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত কাম কৰি আছে তেনে শিক্ষাৰ্থীক অযোগ্য বুলি বিবেচনা কৰা হ'ব। কি কৈছে, যদি কোনো এজন শিক্ষাৰ্থীৰ বা কোনো এজনৰ শিক্ষাৰ্থীৰ অভিভাৱক পিতৃ মাতৃ তেওঁলোকে কোনো চৰকাৰী ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বা চৰকাৰৰ কোনো কামত নিয়োজিত হৈ আছে সেইসকলক কি কৰা হ'ব, এই আঁচনিৰ অধীনত অনা নহ'ব বা যোগ্য বুলি বিবেচিত কৰা নহ'ব। তাৰপিছত কি কৈছে, এই আঁচনিখন কেৱল নিয়মীয়া শিক্ষাৰ্থীসকলৰ বাবে যাৰ পূৰ্বৱৰ্তী পৰীক্ষাত বেক পেপাৰ নাই, বেক পেপাৰ নাই মানে ফেল নাই, সেইসকলক এই আঁচনিক অন্তৰ্ভুক্ত কৰা হ'ব। আৰু সেইজন শিক্ষাৰ্থী কি থাকিব লাগিব, বিদ্যালয়ত কমেও 75% উপস্থিত থাকিব লাগিব। তেতিয়াহ'লে সি কি প্ৰজ্ঞান ভাৰতী আঁচনি লাভ কৰাৰ কাৰণে সুবিধা পাব পাৰে। আৰু অনলাইনত প্ৰজ্ঞান ভাৰতী পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব লাগিব। এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ কাৰণে কি কৰিব লাগিব, অনলাইনত আবেদন কৰিব লাগিব, নহ'লে নহ'ব। যোগ্য বুলি অফলাইনত কেতিয়াও এই প্ৰজ্ঞান ভাৰতী আঁচনি ফৰ্ম ফিল আপ কৰা নহয়, অনলাইনতহে কৰা হয়। এতিয়া পঢ়িম বাল্য বিবাহৰ বিৰুদ্ধে অসম ৰাজ্যিক অভিযান। কি কৈছে, আসাম ষ্টেট মিছন এগেইনষ্ট চাইল্ড মেৰেজ। বাল্য বিবাহৰ বিৰুদ্ধে অসম ৰাজ্যিক অভিযান 2023-24 বৰ্ষৰ ৰাজ্যিক বাজেটৰ সময়ত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত কয় যে ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰাটো কেৱল প্ৰয়োজনীয় হৈ থকা নাই, বৰঞ্চ এক জৰুৰী বিষয় হৈ পৰিছে। কাৰণ আমাৰ অসমত বহুতো বাল্য বিবাহ হৈ আছে। বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে আমাৰ অসম চৰকাৰে কি কৰিছে, 23-24 বৰ্ষত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে কি কৰিছে, বাল্য বিবাহৰ বিৰুদ্ধে তেওঁলোকে এটা আঁচনি আনিছে যাতে আমাৰ অসমত বাল্য বিবাহ হ'ব নোৱাৰে। সেয়েহে কি কৈছে, চৰকাৰে বাল্য বিবাহ নিষিদ্ধ আইন 2006 উলংঘনকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। যিবিলাকে তাৰমানে বাল্য বিবাহ হৈছে সেইবিলাকক কি কৈছে, তাৰমানে 2006 চনৰ যিটো বাল্য বিবাহ নিষিদ্ধ আইন আছিল এই আইনটো ওলোটা কৰি যদি কোনোবাই বাল্য বিবাহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কি কৰা হ'ব, অভিযান আৰম্ভ কৰা হ'ব বা কৰিছে। এই অভিযানৰ ৰূপায়ণত অসমৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে 200 কোটি টকাৰ বিত্তীয় সাহায্য কৰিছে। তাৰপিছত ইয়াৰ উদ্দেশ্য কি, বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্য কি সেইটোৰ বিষয়ে চাম। কি কৈছে, অসমৰ সকলো গাঁও পঞ্চায়তৰ সচিবক বাল্য বিবাহ প্ৰতিৰোধী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। অসমৰ সকলো গাঁও পঞ্চায়তৰ সচিব ছেক্ৰেটাৰী, গাঁও পঞ্চায়তৰ যিটো ছেক্ৰেটাৰী থাকে এই ছেক্ৰেটাৰীত কি কৰা হৈছে, বাল্য বিবাহ বিৰোধী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে, যিয়ে বাল্য বিবাহ প্ৰতিৰোধ, ভুক্তভোগীৰ সুৰক্ষা আৰু অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সুনিশ্চিত কৰিব। তাৰপিছত কি কৈছে, এই অভিযান ৰূপায়ণৰ সময়ত হ'ব ৰাজ্যখনৰ মহিলা আৰু শিশুৰ উন্নতিৰ বাবে কাম কৰি থকা সকলো কাৰ্যসূচী আৰু সেৱাৰ সৈতে ইয়াক সংযুক্ত কৰা হ'ব। তাৰপিছত কৈছে, এই অভিযানৰ ফলপ্ৰসূ আৰু দক্ষ ৰূপায়ণৰ বাবে বিশেষ আইন যেনে বাল্য বিবাহ প্ৰতিৰোধ আইন, পক্সো আইন 2012, কিশোৰ ন্যায় যত্ন আৰু সুৰক্ষা আইন 2015 চনতে, শিক্ষাৰ অধিকাৰ আইন 2009 চনত কৰ্তৃপক্ষই ব্যৱহাৰ কৰিব। তাৰপিছত কি কৈছে, এই অভিযানৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল NGO আৰু ছেমাৰিটান স্বেচ্ছাসেৱকৰ দৰে সংশ্লিষ্ট বিভাগ আৰু অংশীদাৰসকলৰ সৈতে সহযোগিতা স্থাপন কৰা।
তাৰপিছত 1952 চনত কি হৈছে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ সন্ধি অনুমোদনৰ ফলত প্ৰণয়ন কৰা পক্সো আইন 2012 14 নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছে। পক্সো আইনটো কেতিয়া কাৰ্যকৰী হৈছে 2012 চনৰ 14 নৱেম্বৰৰ পৰা। তাৰপিছত এই আইনখনে কি কৰিছে শিশুক 18 বছৰ তলৰ যিকোনো ব্যক্তি বুলি সংজ্ঞায়িত কৰিছে। এই আইন অপৰাধৰ গুৰুত্ব অনুসৰি শাস্তিৰ ব্যৱস্থা কৰা হৈছে। যিসকল ছোৱালী 18 বছৰতকৈ কম তেওঁলোকে যদি বিবাহত আবদ্ধ হৈছে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ গাৰ্জেনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব অসম চৰকাৰে বা অসম চৰকাৰৰ যিটো আইন বিভাগ আছে এই আইন বিভাগে সেইটো ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপিছত 2006 চনত যিটো প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট আছে এই নিষেধাজ্ঞা আইনটোৰ বাবে কি কৈছে ইয়াতে শিশুসকলক 21 বছৰৰ তলৰ পুৰুষ আৰু 18 বছৰৰ তলৰ মহিলাক সংজ্ঞায়িত কৰা হৈছে। যিবিলাকে তাৰমানে পুৰুষ মানুহ বা ল'ৰা মানুহ তেওঁলোকক কি থাকিব লাগিব 18 বছৰ থাকিব লাগিব আৰু ছোৱালী মানুহৰ কিমান থাকিব লাগিব পুৰুষ মানুহৰ 21 বছৰ থাকিব লাগিব আৰু ল'ৰা মানুহৰ 18 বছৰ থাকিব লাগিব। তেতিয়াহ'লেহে তেওঁলোকক বিবাহত আবদ্ধ হ'ব পাৰিব। নহ'লে তেওঁলোকক কি হ'ব পক্সো আইনৰ বিৰুদ্ধে তেওঁলোকক মানে থানালৈ হাজৰ কৰা হ'ব। তেওঁলোকক মানে জেল হাজতলৈ প্ৰদান কৰা হ'ব। আৰু এইটো বাল্য বিবাহ নিষেধাজ্ঞা আইন 2006 মতে হৈছে। সংসদে বাল্য বিবাহ নিষেধাজ্ঞা আইন 2006 চন সংশোধন কৰি মহিলাৰ বিবাহ ন্যূনতম বয়স 21 বছৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। কি কৈছে সংসদে আমাৰ পাৰ্লিয়ামেণ্টে কি কৰিছে এই নিষেধাজ্ঞা আইনটো 2006 চনৰ যিটো নিষেধাজ্ঞা আইন এই আইনটোৰ মানে বৰ্তমান হিচাপে তেওঁলোকে এইটো চিন্তা চৰ্চা কৰিছে কিন্তু এতিয়ালৈকে চিন্তা চৰ্চা হৈ উঠা নাই। এই আইনটো মানে পৰিণত হোৱা নাই। কেতিয়াবা সেই আইনটো পৰিণত হ'ব 14 বছৰলৈ 21 বছৰলৈ বা 21 বছৰলৈ মহিলাৰ বাবে এইটো বৃদ্ধি কৰিব। নেক্সটটো কৈছে নিৰীক্ষণ প্ৰতিষ্ঠানসমূহৰ শক্তিশালী কৰা। নিৰীক্ষণ প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰা। নিৰীক্ষণ মানে কি স্পেচিফিক ফকাছ অন সাৰ্ভেলেন্স যিবিলাকে তাৰমানে নিৰীক্ষণ মানে সাৰ্ভে কৰে যিবিলাকে সেই প্ৰতিষ্ঠানসমূহক সুৰক্ষিত মানে শক্তিশালী কৰিব লাগিব। হেল্পলাইন প্ৰৱৰ্তন কৰা আৰু ভুক্তভোগীসকলৰ পুনৰ্বাসনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা। আমি যদি গাঁও অঞ্চলত যিবিলাক ল'ৰা ছোৱালী বাল্য বিবাহত লিপ্ত হয় সেইসকলৰ কাৰণে কি কৰিব লাগিব অসম চৰকাৰে এই হেল্পলাইন কিছুমান নম্বৰ প্ৰৱৰ্তন কৰিব লাগিব যাতে আমাৰ অসমত গাঁও অঞ্চলত যিবিলাক বাল্য বিবাহ সংঘটিত হয় সেইবিলাক যাতে আৰু দুবৰাই নহয় তাৰ কাৰণে মানে অধিক মানে কটকটীয়া নিৰাপত্তা প্ৰদান কৰিব লাগিব। তাৰপিছত কি হৈছে অভিযোগ নিৰীক্ষণ আৰু প্ৰতিৰক্ষা প্ৰদানৰ বাবে এটা বিশেষ কল চেণ্টাৰৰ গঠন কৰা হৈছে। আমাৰ যিবিলাক বাল্য বিবাহ হৈ আছে এই বাল্য বিবাহৰ কাৰণে কি কৰিছে অসম চৰকাৰে আমাৰ আইনী সংস্থাই কি কৰিছে কিছুমান টোল ফ্ৰী নম্বৰ প্ৰদান কৰিছে। সেই টোল ফ্ৰী নম্বৰসমূহত কল কৰিলে বাল্য বিবাহ ৰোধ হ'ব বুলি তেওঁলোকে বিশেষ ব্যৱস্থা ল'ব বুলি আশা কৰা হৈছে। নেক্সটত কি কৈছে অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰতি 6 মাহত তীব্ৰ অভিযান অব্যাহত ৰাখিব। আমাৰ অসমত কি হৈ আছে বৰ্তমান অলপ কেইদিন আগত মানে তীব্ৰ অভিযান এটা হৈ গ'ল আৰু আমাৰ অসমৰ যিবিলাক মানে অসম আৰক্ষী আছে এই অসম আৰক্ষীবিলাকে যিটো বাল্য বিবাহ বিৰোধী আঁচনি এই বাল্য বিবাহ বিৰোধী আঁচনিৰ অধীনত প্ৰত্যেক 6 মাহৰ মূৰে কি কৰিব লাগিব আমাৰ অসম আৰক্ষীবিলাকে এই বাল্য বিবাহৰ বিৰুদ্ধে তেওঁলোকে অভিযান অব্যাহত ৰাখিব লাগিব। আৰু এই বাল্য বিবাহৰ ক্ষেত্ৰত ৰোধ কৰাৰ বাবে আমাৰ কি বেনিফিট হৈছে কি বেনিফিট হ'ব বুলি আশংকা কৰা হৈছে। মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হোৱাটো অসমৰ স্বাস্থ্য সেৱাৰ প্ৰধান সমস্যা। যেটো আমাৰ অসমত বাল্য বিবাহ হৈছে বাল্য বিবাহৰ ফলত কিছুমান মাতৃৰ মৃত্যু হৈছে কিছুমান শিশুৰ মৃত্যু হৈছে। এই মৃত্যু হোৱাৰ হাৰটো আমাৰ বাল্য বিবাহ যেতিয়া বন্ধ হ'ব বাল্য বিবাহ বন্ধ হোৱাৰ লগে লগে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক কমিব বুলি আশংকা কৰা হৈছে। এই অভিযানৰ উদ্যোগসমূহ আন্তৰিকতাৰে মোকাবিলা কৰাত সহায় কৰিব আৰু আমাৰ মহিলাসকলৰ সৰ্বাংগীন সবলীকৰণত সহায় কৰে। অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিক আমাৰ যদি সমাজ ব্যৱস্থাত যদি মহিলাৰ যদি বাল্য বিবাহ বন্ধ হৈ পৰে বাল্য বিবাহ বন্ধ হোৱাৰ ফলত আমাৰ বেনিফিট এটাই হ'ব যে আমাৰ
ছোৱালীবিলাক বা আমাৰ মাতৃসকল অৰ্থনৈতিক ক্ষেত্ৰত বহুত লাভান্বিত হ'ব, সামাজিকভাৱে তেওঁলোকে বহুত মানে আগবাঢ়ি যাব পাৰিব আৰু ৰাজনৈতিকভাৱেও তেওঁলোকে মানে বহুত ভাল ফলাফল প্ৰদৰ্শন কৰিব লাগিব। কাৰণ আমাৰ অসমত যেতিয়া আমাৰ ভাৰতবৰ্ষত যেতিয়া বাল্য বিবাহ যেতিয়াই বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হোৱাৰ লগে লগে তেওঁলোকে পঢ়াৰ প্ৰতি বেছি চাহিদা প্ৰদান কৰিব। পঢ়াৰ প্ৰতি বেছি চাহিদা যেতিয়াই দিব তেওঁলোকে উচ্চ শিক্ষিত হ'ব। উচ্চ শিক্ষিত হোৱাৰ পিছত তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ কাৰণে বা আমাৰ অসমৰ কাৰণে অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে বহুত অৰিহণা যোগাব পাৰিব, সামাজিক ক্ষেত্ৰত তেওঁলোকে বহুত বৰঙণি যোগাব পাৰিব, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁলোকে বহুত আগবাঢ়িব পাৰিব বুলি আমাৰ যিটো বাল্য বিবাহ বিৰোধী আঁচনি আছে, এই আঁচনিত সেইকাৰণে ইয়াক অন্তৰ্ভুক্ত কৰিছে। নেক্সট এতিয়া কি চাম? মিছন বসুন্ধৰা। মিছন বসুন্ধৰা আঁচনিৰ উদ্দেশ্য কি? মিছন বসুন্ধৰা আঁচনি কিয় আনিছে সেই সম্পৰ্কে এতিয়া আমি পঢ়িম। ভূমি ৰাজহ সেৱাসমূহ সৰলীকৰণ। তাৰমানে যিবিলাক ভূমি ৰাজহ আছে, যিবিলাক মাটিৰ পট্টা আছে, এই মাটিৰ পট্টাবিলাক সোনকালে দিব লাগে। মাটিৰ পট্টাবিলাক তেওঁলোকে আমাৰ অসমৰ যিবিলাক নাগৰিক আছে তেওঁলোকে যাতে ভালদৰে থাকিব পাৰে, সেই আঁচনি এইটো বসুন্ধৰা আঁচনিৰ মূল লক্ষ্যটোৱে সেইটো যে আমাৰ অসমৰ থলুৱা অসমীয়া যিবিলাক আছে এই অসমীয়াবিলাক যাতে এটুকুৰাকৈ মাটিৰ পট্টা পায়, তেওঁলোকে যাতে অসমত বহুত ধুনীয়াকৈ থাকিব পাৰে, সেইকাৰণে এই মিছন বসুন্ধৰা আঁচনিটো আনিছে আমাৰ অসম চৰকাৰে। মিছন বসুন্ধৰা আঁচনিখন ৰূপায়ণ কৰা হৈছে ইয়াৰ কাৰণেই। তাৰপিছত ৰাজ্যখনৰ ভূমি পঞ্জীয়ন উন্নতকৰণৰ ক্ষেত্ৰত হোৱা বিলম্ব হ্ৰাস কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে অসমৰ ভূমি ব্যৱস্থাত ব্যৱসায় কৰাৰ বাবে সহজ পৰিৱেশ সৃষ্টি কৰা। তাৰপিছত অসম ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ এটা অভিযানৰ নোডেল বিভাগ। নেক্সট কি কৈছে? বসুন্ধৰা 2.0 14 নৱেম্বৰ 2022 মুকলি কৰা হৈছে। পৰীক্ষাত আহিব পাৰে মিছন বসুন্ধৰা 2.0 আমাৰ অসমত কেতিয়া লঞ্চ কৰা হৈছিল? আমি কি লিখিম? 2022 চনৰ 14 নৱেম্বৰ তাৰিখে আমাৰ অসমত মুকলি কৰা হৈছিল। এই আঁচনিৰ অধীনত ভাৰতৰ নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দাসকলক ভূমি সম্পৰ্কীয় কেইবাটাও সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। ইয়াৰ উদ্দেশ্য কি? মিছন বসুন্ধৰাৰ অবজেক্টিভ বিলাক কি আছে? মিছন মোডত ভূমি ৰেকৰ্ডৰ সুদৰীকৰণ। ভূমিত যিবিলাক আছে, মাটিত যিবিলাক ৰেকৰ্ড আছে, এই মাটিৰ ৰেকৰ্ডবিলাক শুধৰণি কৰিব। আৰু 672খন ভূ সম্পত্তি জৰীপ নোহোৱা গাঁৱৰ বহুভোজ জৰীপ কৰা হ'ব। আৰু অসম ভূমি নীতি 2019 অনুসৰি এই গাঁওসমূহত বাস কৰা ভূমিহীন লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ পথ প্ৰশস্ত কৰিব। 2019 চন অনুসৰি গাঁওসমূহত বাস কৰা যিবিলাক ভূমিহীন লোক আছে, সেই ভূমিহীন লোকসকলক তেওঁলোকক ভূমি প্ৰদান কৰাৰ ব্যৱস্থা প্ৰদান কৰিব মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে। 27খন জিলাৰ 18,789খন ভূ সম্পত্তি জৰীপ হোৱা গাঁৱৰ হাইব্ৰিড পদ্ধতিৰ জৰিয়তে পুনৰ জৰীপ কৰা হ'ব। ইয়াৰ দ্বাৰা ভূমিৰ নথি শুদ্ধ কৰা হ'ব আৰু ভূমি আৰু ভূমিধাৰীসকলৰ অৰ্থনৈতিক সম্ভাৱনীয়তা নিশ্চিত কৰা হ'ব। তাৰপিছত মিছন বসুন্ধৰা আঁচনিৰ পৰ্টেলৰ জৰিয়তে প্ৰদান কৰিবলগীয়া ভূমি সম্পৰ্কীয় সেৱাসমূহ। সেই সেৱাসমূহ কি? সেৱাসমূহ হৈছে খাজ আৰু সৰ্বাধিক মাটিৰ নিষ্পত্তি, বেদখলকাৰী ভাৰতীয়ত নিষ্পত্তি, বিশেষ খেতিয়কৰ সংস্থাপন, তাৰপিছত জনজাতীয় সম্প্ৰদায়ৰ উত্তৰাধিকাৰী। তাৰপিছত কি হৈছে? প্ৰাৰম্ভিক এপিএ অধীনৰ পৰা হস্তান্তৰিত এপিৰ ভূমিৰ নিষ্পত্তি, ভূমি ৰাজহ অনলাইন প্ৰতিশোধ। 2022 চনৰ 8 মে'ত আৰম্ভ হোৱা মিছন বসুন্ধৰা 1.0য়ে ৰাইজক 10টা ভূমি সম্পৰ্কীয় সেৱা আগবঢ়াইছিল আৰু 8 লাখ ভূমি সম্পৰ্কীয় গোচৰ নিষ্পত্তি কৰা হৈছে। কেতিয়া? 2022 চনৰ 8 মে'ত আৰম্ভ হৈছিল কিমান? মিছন বসুন্ধৰা 1.0। আৰু আনহাতে 2022 চনৰ 14
14 নৱেম্বৰত আৰম্ভ হোৱা মিছন বসুন্ধৰা 2.0 ৰাজ্যবাসীৰ ভূমি অধিকাৰক সম্বোধন কৰে। তাৰপিছত কি কৈছে, মিছন বসুন্ধৰা 3.0 চাহ জনজাতি আৰু আদিবাসীৰ বাবে 3 প্ৰজন্মৰ সংজ্ঞা ৰেহাই দিয়া হ'ব। নেক্সট, গোৰ্খাসকলৰ বাবেও, যিবিলাক গোৰ্খাসকল লোক আছে, এই লোকসকলৰ বাবেও একেধৰণৰ পন্থা প্ৰযোজ্য হ'ব। একেদৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ সম্প্ৰদায়ৰ যিবিলাক লোক আছে, সেই লোকসকলৰ ভূমিৰ অধিকাৰ লাভ কৰাৰ বাবে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ জমা দিব নালাগিব। আৰু মিছন বসুন্ধৰা 2.0 ৰূপায়ণৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল? মিছন বসুন্ধৰা 3.0 সকলো চাহ বাগিচাৰ কৰ্মী আৰু আদিবাসী গোৰ্খা সম্প্ৰদায়ক সামৰি লোৱা হৈছে। এতিয়া আমি পঢ়িম আয়ুষ্মান অসমৰ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা। ইয়াত কি কৈছে, ইয়াত কি জনসাধাৰণৰ হেল্প হৈছে সেই সম্পৰ্কে এতিয়া আমি পঢ়িম। AAMJAY হৈছে পৰিয়ালৰ স্বাস্থ্য বীমা আঁচনি। এই আঁচনিৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সুবিধা প্ৰদান কৰা হ'ব। এই আয়ুষ্মান ভাৰত আঁচনিৰ নাম এইটো আমাৰ বছৰেকত আমাৰ অসম চৰকাৰে কিমান টকাকৈ প্ৰদান কৰিছে? আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকাকৈ প্ৰদান কৰি আছে, নগদবিহীন টকা প্ৰদান কৰি আছে। আমাৰ হস্পিটেলবোৰত আমাৰ যদি ডাঙৰ বেমাৰ যিবিলাক হৈছে, বহুত টকাৰ প্ৰয়োজন হৈছে, তেনেহ'লে আমি কি কৰিব পাৰি? আমাৰ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আমি চিকিৎসা লাভ কৰিব পাৰি। আৰু এমপ্লেনযুক্ত চিকিৎসালয়ত প্ৰতি বছৰে প্ৰতি পৰিয়ালত 5 লাখ টকাকৈ প্ৰদান কৰি আছে। তাৰপিছত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, দেখ হো ৰহা আয়ুষ্মান। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় আঁচনি, যাৰ লক্ষ্য হৈছে দৰিদ্ৰ আৰু দুৰ্বল গোটৰ আৰ্থিক বোজা হ্ৰাস কৰা। এই আঁচনিৰ অধীনত এমপ্লেনযুক্ত চিকিৎসালয়সমূহত নগদবিহীন চিকিৎসাৰ বাবে প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালক 5 লাখ টকা কভাৰেজ দিয়া হয়। তাৰপিছত আয়ুষ্মান অসমৰ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। এই আঁচনিৰ অধীনত কি কৈছে? এই আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা হৈছে ৰাজ্য চৰকাৰৰ চিকিৎসা পৰিশোধ আঁচনি, যাৰ লক্ষ্য হৈছে চৰকাৰী পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোককো ধৰি চৰকাৰী কৰ্মচাৰীক চিকিৎসাৰ পৰিশোধ প্ৰদান কৰা। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন তথ্য ভাণ্ডাৰৰ অধীনত তালিকাভুক্ত প্ৰায় 56 লাখ পৰিয়ালক ইয়াৰ যোগ্য বুলি বিবেচনা কৰা হৈছে। নেক্সট চাম, আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত 300ৰো অধিক চিকিৎসালয় অন্তৰ্ভুক্ত কৰা হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত 300ৰো অধিক চিকিৎসালয় অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত আয়ুষ্মান ভাৰত যোজনা আৰু আয়ুষ্মান অসম যোজনা পৰস্পৰৰ পৰিপূৰক, কিয়নো দুয়োটাই 5 লাখ টকালৈ নগদবিহীন বীমা প্ৰদান কৰে। তাৰপিছত কি কৈছে? ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ স্বাস্থ্য সেৱাৰ অনুপ্ৰৱেশ বৃদ্ধি কৰা হৈছে। ৰোগ আৰু দুৰ্ঘটনাৰ চিকিৎসাৰ বাবে ৰোগীক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। তাৰপিছত প্ৰতি পৰিয়ালক বছৰি 5 লাখ টকাৰ বীমা প্ৰদান কৰা হৈছে। তাৰপিছত এই আঁচনিৰ অধীনত 26 লাখ হিতাধিকাৰীয়ে ইয়াক সামৰি লোৱা হৈছে। অসম সুলভ স্বাস্থ্য সেৱা প্ৰসাৰ কৰা হ'ব আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ নাগৰিকে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্য সেৱাৰ উন্নতি হ'ব। মিছন ভূমিপত্ৰ। মিছন ভূমিপত্ৰ কি? 2022 চনৰ 1 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ইয়াক আৰম্ভ কৰিছিল। মিছন ভূমিপত্ৰ কিমান চনত? 2022 চনৰ 1 আগষ্টত। ইয়াৰ উদ্দেশ্য হৈছে জাতিৰ প্ৰমাণপত্ৰ সহজ আৰু নিৰবিচ্ছিন্ন প্ৰৱেশিকাৰ প্ৰদান কৰা।
জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰাৰ নিষ্পত্তি এক বিশেষ অনলাইন পৰ্টেলত কৰা হ'ব। জনজাতি পৰিক্ৰমা সমতল বিভাগ আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ ইয়াৰ ৰূপায়ণৰ বাবে নডেল বিভাগ হ'ব। তাৰপিছত কি কৈছে, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জাতিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বাবে এই প্ৰমাণপত্ৰ লাভৰ ক্ষেত্ৰকে সুচল অভিজ্ঞতা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰাৰ্থীৰ যোগ্যতা, কি যোগ্যতা থাকিব লাগিব, তেওঁলোকৰ শ্ৰেণীসমূহ কি থাকিব লাগিব, তেওঁলোকে অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ লাভ কৰিব, তেওঁলোকে অনুসূচিত জনজাতিৰ পাহাৰ যিবিলাক অঞ্চলত আছে সেইবিলাক প্ৰমাণপত্ৰ লাভ কৰিব। তাৰপিছত অনুসূচিত জাতি যিবিলাক সমতল ভূমিত আছে তেওঁলোকে প্ৰমাণপত্ৰ লাভ কৰিব। অন্যান্য যিবিলাক পিছপৰা শ্ৰেণীৰ লোক আছে, MOBCৰ আণ্ডাৰত আছে, আদাৰ্ছ বেকগ্ৰাউণ্ড ক্লাছৰ ব্যক্তি আছে, তেওঁলোকে এই আঁচনিটো উপভোগ কৰিব পাৰিব। আৰু যিবিলাকে মাইনৰিটি সংখ্যালঘু আছে, মাইনৰিটি পৰিয়াল, তেওঁলোকে আদাৰ বেকগ্ৰাউণ্ড ক্লাছৰ তেওঁলোকে সংখ্যালঘু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। তাৰপিছত অবজেক্টিভত কি কৈছে, সকলো শ্ৰেণীৰ লোকসকলৰ বাবে একেখন আবেদন পত্ৰ যাতে শ্ৰেণী প্ৰমাণপত্ৰ আবেদনৰ বাবে একক সৰলীকৃত প্ৰক্ৰিয়া সুনিশ্চিত হয়। সংশ্লিষ্ট জিলা উপায়ুক্তসকলে ডিজিটেল স্বাক্ষৰ কৰা প্ৰমাণপত্ৰসমূহৰ DG আকাৰৰ উপলব্ধ হ'ব। আৰু জিলা উপায়ুক্তসকলে কি কৰিব, শিক্ষানুষ্ঠানসমূহত অধ্যক্ষসকলক জাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে প্ৰমাণপত্ৰৰ আৰ্হি প্ৰদান কৰিব। তাৰপিছত প্ৰয়োজন সাপেক্ষে 30 দিনৰ অন্তত সময়সীমা উপলব্ধ, কিন্তু ইয়াক 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। কিছু ব্যতিক্ৰমী ক্ষেত্ৰত 15 দিনৰ বাবে প্ৰসাৰিত কৰিব পৰা যাব। তাৰপিছত স্বচ্ছতাৰ প্ৰচাৰৰ ভিতৰত কি কৈছে, ইয়াৰ প্ৰমাণপত্ৰ বিশেষ ৰাজহুৱা হ'ব লাগিব। এই আঁচনিৰ প্ৰাৰম্ভিক বৰ্ষত নৱম দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সামৰি লোৱা হ'ব। তাৰপিছত আঁচনি এটা হৈছে অসমত ডাইনী হত্যা সম্পৰ্কীয় আঁচনি প্ৰকল্প প্ৰহৰী 1 নম্বৰ প্ৰজেক্ট প্ৰহৰী। এই কি তাৰমানে, এইটো হৈছে অসম আৰক্ষীয়ে 2011 চনৰ অসম ডাইনী আৰু সামাজিক পক্ষপাতিত্ব অপৰাধ ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপ কাৰ্যকৰী হৈ আহিছে। এই প্ৰকল্পটো অসমৰ প্ৰাক্তন DGP কুলধৰ শইকীয়াৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল। নেক্সটত কি কৈছে, এই প্ৰকল্প প্ৰহৰীৰ মুখ্য উদ্দেশ্য হৈছে আৰক্ষী আৰু তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰত থকা সম্প্ৰদায়বোৰৰ মাজত বন্ধুত্ব আৰু বিশ্বাসৰ এক সেতু গঢ়ি তোলা। আৰু এই প্ৰচাৰে আৰক্ষীক এনে ঘটনা ঘটাৰ সম্ভাৱনা থকা অঞ্চলত অন্তৰ্বৰ্তী সম্প্ৰদায়সমূহৰ পৰা আগতীয়া তথ্য প্ৰাপ্ত কৰাত আৰু সামাজিক অশুভ ব্যক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰাৰ আগে ইয়াক প্ৰত্যাহ্বিত কৰাৰ সহায় কৰিছিল। বিশেষকৈ এনে ঘটনা ঘটাৰ সম্ভাৱনা থকা অঞ্চলত যথেষ্ট সংখ্যক ডাইনী হত্যাকাণ্ড ৰোধ কৰা হৈছিল। মিছন বিৰুবালা কি, এই আঁচনিৰ অধীনত বিৰুবালা ৰাভাই মিছন বিৰুবালা নামৰ এটা সংগঠন চলাই আহিছিল, যিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমত ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা বিয়পাই আছিল। তেখেতে 30 গৰাকীতকৈ অধিক ডাইনী বুলি চিহ্নিত হোৱাৰ পৰা উদ্ধাৰ কৰিছিল। তাৰপিছত বিৰুবালা ৰাভাই কি কৰিছে, ডাইনী হত্যাৰ বিৰুদ্ধে ইয়াত অক্লান্তভাৱে যুঁজি দিছে আৰু অৱশেষত অসম বিধানসভাৰ দ্বাৰা অসম ডাইনী হত্যা নিষিদ্ধকৰণ প্ৰতিৰোধ আৰু সুৰক্ষা আইন 2015 চনত প্ৰণয়ন কৰা হৈছিল। আৰু ডাইনী হত্যাৰ ক্ষেত্ৰত এই আঁচনিখন ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আইনী প্ৰতিৰোধক হিচাপে পৰিগণিত হৈছে। আৰু বিৰুবালা ৰাভা ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা এগৰাকী কৰ্মী আছিল। তেখেতৰ ঘৰ আছিল অসমৰ গোৱালপাৰাত। তাৰপিছত অসমত ডাইনী হত্যা সন্দেহত আদিত্যত মুখামুখি হোৱা বা বহু লোকক তেওঁ সহায় আগবঢ়াইছিল। আৰু 2015 চনত কি হৈছিল, অসম চৰকাৰে ডাইনী চিকাৰ প্ৰতিৰোধ আৰু সুৰক্ষাৰ আইন গৃহীত কৰাত তেখেতৰ ভূমিকা আছে যথেষ্ট। ভাৰত চৰকাৰে সামাজিক কামৰ তেওঁৰ অৱদানৰ বাবে 2021 চনত পদ্মশ্ৰী প্ৰদান কৰে। এইটোৱে আছিল আজিৰ প্ৰথম শেষৰটো আমাৰ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনি। আপোনালোকক আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'খন যদি ভাল লাগে তেতিয়াহ'লে বেলেগৰ সৈতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। লগতে যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে, কিবা আপোনালোকে কমেণ্ট যোগে আমাক জনাব। আপোনালোকক সকলোকে থেংক ইউ।